হয়, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ অন্যতম জিলা সংস্থা যোৰহাট জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ আজি 30তম দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনৰ ইতিমধ্যে প্ৰতিনিধি সভাৰ সমাপ্ত কৰিছে এই মুহূৰ্তত। আৰু প্ৰতিনিধি সভাত আমাৰ বিশেষ দায়িত্ব নাছিল যদি আমাৰ মুকলি সভাত আমন্ত্ৰণ আছিল, তথাপি আমি প্ৰতিনিধি সভাত বহিছোঁ। তাত প্ৰতিনিধিসকলৰ যিখিনি প্ৰাপ্য বা ক'ৰবাত বঞ্চিত বুলি অনুভৱ কৰিছে এই কথাখিনি আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু এই গোটেইবিলাক বিষয় আমাৰ আচলতে আমি জানোৱেই, এই বিষয়বিলাকে আমাৰ প্ৰায়ে আলোচনা বিলোচনা হৈ থাকে। আজি প্ৰতিনিধি সভাত মুখ্যতঃ কেইটামান গুৰুত্বপূৰ্ণ বিষয় ওলাইছে। সেইকেইটা হ'ল যে সাম্প্ৰতিক গোটেই দেশজুৰি NPS ব্যৱস্থাৰ পৰা OPS ব্যৱস্থালৈ পৰিৱৰ্তন কৰা এই ব্যৱস্থাটো মুখ্য স্থান পাইছে আজি। আৰু গোটেই ভাৰতবৰ্ষত ই এক বিশেষ ধৰণৰ আজিৰ তাৰিখত গুৰুত্ব লাভ কৰিছে। ই ইমানখিনি গুৰুত্ব লাভ কৰিছে যে আজি কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰৰ ই এটা বিষয় হৈ পৰিছে। গতিকে এই স্পৰ্শকাতৰ বিষয়টো উত্থাপন হৈছে। আমাৰ নতুন 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা যিখিনি নিযুক্তিপ্ৰাপ্ত আমাৰ এমপ্লয় শিক্ষক কৰ্মচাৰী এইখিনিয়ে নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থালৈ যাব লাগে। সেই দাবীৰ ওপৰত ইতিমধ্যে আমি মধ্য ইংৰাজী শিক্ষক সংস্থা তথাপি মই কৰ্মচাৰী পৰিষদৰে যিহেতু সভাপতিৰ দায়িত্বত আছোঁ, আমি এই বিষয়ত ইতিমধ্যেই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আৰু আমি যেতিয়ালৈকে ইয়াৰ সফল নাপাওঁ তেতিয়ালৈকে এই সংগ্ৰাম আমি অব্যাহত ৰাখিম। অন্যহাতে আমাৰ শিক্ষকৰ যিটো আৰ্জিত ছুটিৰ বিষয়, আজি প্ৰায় 20 বছৰমান আগৰ পৰাই শিক্ষকসকলে তেওঁলোকৰ বছৰেকত অন্য কৰ্মচাৰীৰ লেখীয়াকৈ বছৰত 30 দিন আৰ্জিত ছুটিৰ যিটো দাবী কৰি আহিছে, সেই দাবীটো আজিৰ তাৰিখলৈকে চৰকাৰে আমাক সফলতা দিয়া নাই। এই ক্ষেত্ৰত আমাৰ এইটো বিশেষ ধৰণৰ দাবী যে অইন কৰ্মচাৰীৰ নিচিনাকৈ ৰাজ্য চৰকাৰৰ শিক্ষকসকলকো বছৰেকত 30 দিনৰ আৰ্জিত ছুটি দিব লাগে। আৰু অনাশৈক্ষিক যিবিলাক কাম কাজত শিক্ষকসকলক সঘনাই নিয়োজিত কৰি অহা হৈছে, এই ব্যৱস্থাৰ অৱসান ঘটিব লাগে। এইকাৰণে যে শিক্ষকসকলক বিদ্যালয়খনত কেৱল বিদ্যায়তনিক বিষয়ত আবদ্ধ কৰি ৰখাৰ ব্যৱস্থাটো কৰিব লাগে, তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ আমাৰ শৈক্ষিক বা বিদ্যায়তনিক দিশটো অগ্ৰসৰ হ'ব। এই কথাটো আজি উল্লেখ হৈছে। আৰু বিগত প্ৰায় 6-7 বছৰ জুৰি আমাৰ মধ্য ইংৰাজী বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ নিযুক্তি চৰকাৰে দিয়া নাই। প্ৰায় 70% বিদ্যালয়ত অসমত আজিৰ তাৰিখত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে বিভাগটো চলাই আছে। গতিকে